হিমাশ্ৰী নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰু ইয়াত জিলা প্ৰশাসনে যিহেতু ইয়াতে সমগ্ৰ বিষয়বস্তুসমূহ ইয়াত আয়োজন কৰিছে আৰু ইয়াৰ পৰাই আজি যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আৰু মোৰ সহযোগী এই মুহূৰ্তত পৰিৱেশখিনি ইয়াত দেখুৱাব যে যথেষ্ট সংখ্যক লোক পুৱাৰ পৰাই যিসকলক ইয়াত তেওঁলোকে ইতিমধ্যে যিসমূহ যাৱতীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ কঢ়িয়াই তেওঁলোকে ইতিমধ্যে যিসমূহ নিৰ্দিষ্ট ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে আৰু পৰিৱেশখিনি যিহেতু সহযোগীয়ে দেখুৱাইছে যে কিছুসকল পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকে হয়তো আমি কিছু মন্তব্য ল'বলৈ কৰিম তেওঁলোকে পুৱাৰ পৰা ইতিমধ্যে সকলোবোৰ সামগ্ৰী লৈ ইতিমধ্যে নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈছে আপোনাৰ পৰা দায়িত্ব পৰিছে মোৰ পৰিছে শান্তিপুৰ মিলন হাইস্কুলত তামোলপুৰ বিজানো কি দায়িত্বত আছে আপুনি মই থাৰ্ড পুলিং সকলো ল'লে ইতিমধ্যে যিসমূহ আছিলে ললো কেনেকুৱা দেখিছে এবাৰ জিলা প্ৰশাসনে যিখিনি আয়োজন কৰিছে কি ধৰণৰ ধুনীয়া পৰিৱেশ ভাল লাগিছে আৰু লোক আছে তেওঁলোকে আহি আছে আমি তেওঁলোকৰ হয়তো কিছু কথা আমি ল'ম কাৰণ যিহেতু বৃহৎ উৎসৱটোৰ বাবে ইতিমধ্যে সকলোৱে সাজু উঠিছে আপোনালোকক যি ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল সকলোবোৰ তাৰপিছত আপোনালোকে আজি যাৱতীয়সমূহ যিসমূহ সামগ্ৰী আছে ল'লে ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব দায়িত্ব ক'ত পৰিছে আৰু কি দায়িত্বত আছে মই নমস্কাৰ মই থাৰ্ড পলিঙত আছোঁ মই জোগমাৰী PS-ত 149 তালৈ আমি ৰেডি যাব ওলালোঁ ইতিমধ্যে ভাত পানী খালে নে নাই আপোনালোকে যিখিনি ব্যৱস্থা কৰিছে খাইছোঁ ভাত পানী খোৱাৰ পিছত আমি বাকী মেটেৰিয়েলছবিলাক লোৱাৰ পিছত আমি ৰেডি হ'লোঁ এতিয়া ধন্যবাদ চাওক এটা কথা আমি উল্লেখ কৰিছোঁ এই মুহূৰ্তত যিহেতু তামোলপুৰ জিলাখনত দুটাকৈ বিধানসভা সমষ্টি আছে আৰু দুয়োটা বিধানসভা সমষ্টিত মুঠ 4,20,572গৰাকী ভোটাৰ আছে আৰু এই যি দুটাকৈ বিধানসভা সমষ্টি তামোলপুৰ আৰু গুৰেশ্বৰ বিধানসভা সমষ্টি বিধানসভা সমষ্টিত 250টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে গুৰেশ্বৰ বিধানসভা সমষ্টিত মুঠ 232টা ভোট কেন্দ্ৰ আছে আৰু সমগ্ৰ জিলাখনৰ ভিতৰতে মুঠ আচলতে 46টা আচলতে স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে জিলা প্ৰশাসনে কৰিছে আৰু তাৰ বাবে ইতিমধ্যে যিসমূহ অৰ্ধসামৰিক বাহিনীৰ লগতে আৰক্ষীৰ লোক তাক আচলতে নিয়োগ কৰা হৈছে আৰু এইবাৰ যিহেতু যি ভোট গ্ৰহণৰ দিনটোত আচলতে ৱেবকাষ্টিঙৰ ব্যৱস্থাখিনি এইবাৰ জিলা প্ৰশাসনে কৰিছে গতিকে কোনো ধৰণৰ ব্যৱস্থাত যাতে ত্ৰুটি নহয় তাৰ বাবে সম্পূৰ্ণ তেওঁলোকে নজৰ ৰাখিছে আৰু বিশেষকৈ দেখা যায় যে আচলতে ভোট গ্ৰহণৰ সময়ছোৱাত আচলতে বহু ভোট কেন্দ্ৰত আচলতে ইভিএমসমূহ বিকল হৈ পৰে আৰু সেইসমূহ যাতে বিকল হৈ নপৰে তাৰ বাবে একাংশ আচলতে অভিযন্তা বা ইঞ্জিনিয়াৰসকলক তেওঁলোকে সাজু তোলাবলৈ মন্তব্য প্ৰকাশ কৰিছে আৰু জিলা আয়ুক্তগৰাকী ইয়াত আছে আমি যিহেতু ইয়াত ওচৰে পাজৰে লোক আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম আন কিছু লোক ইতিমধ্যে আগবাঢ়ি আহিছে আৰু যিহেতু সময় যথেষ্ট হৈছে দিনৰ প্ৰায় এতিয়া 2 বাজিছে গতিকে প্ৰায় সকলো লোক ইতিমধ্যে নিজ নিজ স্থানলৈ ৰাওনা হৈছে আপোনাৰ কোন জেগাত দাৰকুছিৰ ওচৰত নাৰায়ণ গাঁও LP স্কুল আগতো আপুনি দায়িত্বত নিয়োজিত হৈছিল কেনেকুৱা এইবাৰ কেনেকুৱা দেখিছে গোটেইখিনি ব্যৱস্থা ঠিকেই আছে আগত যেনেকুৱা তেনেকুৱাই আছে সকলো যিখিনি লাগে সকলো ল'লে সকলোৱে লৈছোঁ টিমত সকলোখিনি মানুহ পাইছোঁ এতিয়া আমি যাব ওলাইছোঁ যথেষ্ট কিছু নতুনত্ব আহিছে বুলি ভাবে নেকি আপোনালোকৰ যিখিনি আগৰ পূৰ্ব যি ধৰণৰ কামখিনি আগবঢ়াই নিছিলে তেনেকুৱাতো পোৱা নাই এনে মোবাইলত কিছু নতুন কৰিছে কিন্তু প্ৰচেছটো একেই নতুনকৈ আহিছে আৰু বাকীখিনি একে আছে বাকী একে আছে মোবাইলত যিটো চিষ্টেমটো নতুন দিছে নতুন থকাৰ কাৰণে অলপ সমস্যা আৰু এই মুহূৰ্তত দেখুৱাইছে যে পুলিং প্ৰিজাইডিং যিসকল বিষয়া আছে ইতিমধ্যে যিহেতু ভাগৰ সময়খিনি তেওঁলোকে নিজৰ গন্তব্যস্থানত গৈ পাব লাগিব তাৰ বাবে ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু তেওঁলোকৰ যিসমূহ নিৰাপত্তাৰ লোক বা অইন যিসমূহ দিশ আছিল সকলোবোৰ দিশ ইতিমধ্যে সাজু কৰি তেওঁলোকে সেই নিৰ্দিষ্ট স্থানলৈ হৈছে আৰু এইফালে যদি দেখুৱায় যে কিছু লোক বৰ্তমান সমবেত হৈছে তেওঁলোকে কি ধৰণে যত্ন কৰিম আৰু দুটা বিধানসভা সমষ্টিত আৰু তেওঁলোকে ইতিমধ্যে কাইলৈ প্ৰাৰ্থীসকলে ভাগ্য নিৰ্ণয় কৰিব তাৰ বাবে ইতিমধ্যে আছে তেওঁলোকে সকলোৱে সাজু হৈছে আপোনালোকে কি দায়িত্বত আছে আমি জোনেল গোটেই কেনেকুৱা দেখিছে গোটেই ব্যৱস্থাখিনি আচলতে ঠিকে আছে প্ৰায় যিহেতু দিনৰ প্ৰায় 2 বজা ইতিমধ্যে যথেষ্ট সংখ্যক লোক কিন্তু ভোট কেন্দ্ৰ ৰাওনা হৈছে আৰু ভোট লোক আছে ইমান নাই অলপ কমিছে গ'ল গোটেইখিনি নিশ্চিতভাৱে
যিহেতু প্ৰায় 2 বাজিছে আমি উল্লেখ কৰিছোঁ যে ইতিমধ্যে প্ৰায় সংখ্যক লোক কিন্তু নিজ নিজ কেন্দ্ৰলৈ হৈছে আৰু কিছু লোক কি আছে হয়তো তেওঁলোকৰ যিসমূহ যাৱতীয় যিসমূহ প্ৰক্ৰিয়াখিনি আছে হয় প্ৰণীপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত